এমান আদিবাসীৰ ওপৰত অপমানজনক মন্তব্য দিলে তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিলে 96 more than 8,000 মানুহ মৰিল তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিল 2014 মানুহ মাৰিল তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিল ৰে তেতিয়া কিয় নিদিলে কেইজনক কেছ দিছে কচোন 14 আমাৰ মানুহক ইমান মাৰিলে কেইটা কেছ দিছে আপোনালোকে হা নিজৰ জাতিৰ ওপৰত কেছ দিয়া পাৰে তহঁতক ইমান ফূৰ্তি লাগছে কাৰ হৈ আপোনালোকে কাম কৰিব খুজিছে এই কাৰণে ইমান দম আছে যদি অপেন ফিল্ডত আহক কাৰ হিষ্ট্ৰী কি ক'ব খুজি আছে আপোনালোকে এইটোৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ভয় নকৰে জাতিৰ কাৰণে জান দিম তেজ দিম কিন্তু আপোনালোকে জাতিক অপমান কৰিলে এমান আদিবাসীৰ ওপৰত অপমানজনক মন্তব্য দিলে তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিলে 96 more than 8,000 মানুহ মৰিল তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিল 2014 মানুহ মাৰিল তেতিয়া আপোনালোকে ক'ত ঘুমাই আছিল ৰে তেতিয়া কিয় নিদিলে কেইজনক কেছ দিছে কচোন 14 আমাৰ মানুহক ইমান মাৰিলে কেইটা কেছ দিছে আপোনালোকে হা নিজৰ জাতিৰ ওপৰত কেছ দিয়া পাৰে তহঁতক ইমান ফূৰ্তি লাগছে কাৰ হৈ আপোনালোকে কাম কৰিব খুজিছে এই কাৰণে ইমান দম আছে যদি অপেন ফিল্ডত আহক কাৰ হিষ্ট্ৰী কি ক'ব খুজি আছে আপোনালোকে এইটোৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ভয় নকৰে জাতিৰ কাৰণে জান দিম তেজ দিম কিন্তু আপোনালোকে জাতিক অপমান কৰিলে এটাও বাচি নাযাব